ৰাজ্য সুপ্ৰভাত যেহেতু চাৰিগৰাকীকৈ নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল শনিবাৰে আৰু শপত গ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল হয়তো বহুতৰ হাতত দুটা তিনিটাকৈ বিভাগ আছে তেওঁলোকৰ পৰা আনি এই নতুন চাৰিগৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ হাততো কেইবাটাও বিভাগ আছে হয়তো প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ পৰাও তেওঁ দপ্তৰ আনি এই কেইগৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিব কেনে ধৰণৰ হ'ব কোনে কি দপ্তৰ লাভ কৰাৰ সম্ভাৱনা আছে কিবা কথা চলিছে নেকি দিছপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু ইতিমধ্যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিলে আৰু এই যি সম্প্ৰসাৰণ সেই সম্প্ৰসাৰণৰ চাৰিগৰাকী নতুন মন্ত্ৰীয়ে পৰহিৰ দিনটোত শপত গ্ৰহণ কৰিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দিনটোতেই ক'লে যে তেওঁ আজিৰ দিনটো অৰ্থাৎ সোমবাৰ দিনটোলৈকে তেওঁ এই মন্ত্ৰীসভাৰ যি চাৰিগৰাকী নতুন মন্ত্ৰী দিছে সেই চাৰিগৰাকী নতুন মন্ত্ৰীক দপ্তৰসমূহ বিতৰণ কৰিব আৰু দপ্তৰসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত আপুনি কোৱাৰ ধৰণে যে বহু বিভাগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ হাততে আছে তাৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰীৰ হাতত পাৰ্চনেল বিভাগটো আছে গৃহ বিভাগটো আছে স্বাভাৱিকতে গৃহ বিভাগটো মুখ্যমন্ত্ৰীয়ে নিজৰ হাততে ৰাখিব সেইটো ৰাখেই আৰু তাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আছে আপোনাৰ লোক নিৰ্মাণ বিভাগটো মুখ্যমন্ত্ৰীৰ নিজৰ হাতত আছে স্বাস্থ্য বিভাগটো পূৰ্বতে কেশৱ মহন্তৰ হাতত আছিল যদিও যেতিয়া পৰিমল শুক্লবৈদ্যই সাংসদ হৈ নিৰ্বাচিত হ'ল সংসদলৈ তেতিয়া পৰিমল শুক্লবৈদ্যৰ হাতত থকা যিকেইটা বিভাগ আছিলে সেই বিভাগসমূহ কেশৱ মহন্তক গতাই দিছিলে আৰু গতাই দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ যিটো বিভাগ আছে সেই বিভাগটো নিজৰ হাতলৈ লৈ গৈছিল গতিকে যদি হয়তো এই বিভাগটো কাৰোবাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এৰি দিব পাৰে কিন্তু লোক নিৰ্মাণ বিভাগক লৈ যিবোৰ কথা চলি আছে হয়তো লোক নিৰ্মাণ বিভাগটো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ হাততে পুনৰবাৰ ৰাখিব বা তেওঁ বিদায়ো দিব পাৰে অৱশ্যে কাৰণ তেওঁ এতিয়া ১.৫ বছৰ আছে এই ১.৫ বছৰলৈকে তেওঁ সকলো বিভাগ বিলাই মেলি তেওঁ তেনেধৰণে আগবাঢ়িবও পাৰে তাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আৰু বহুকেইটা বিভাগ তেওঁৰ হাততে আছে ৰঞ্জিত দাসৰ হাতত যদি কি বিভাগ আছে আমি চাওঁ তেনেহ'লে ৰঞ্জিত দাসৰ হাতত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো তেওঁৰ হাতত আছে খাদ্য আৰু অসামৰিক যোগান বিভাগটো ৰঞ্জিত দাসৰ হাতত আছে ঠিক একেদৰে জিএডি যিটো বিভাগ সেই জিএডি বিভাগটো ৰঞ্জিত দাসৰ হাতত আছে গতিকে ৰঞ্জিত দাসৰ পৰা কোনোবা বিভাগ হয়তো তেওঁৰ পৰা কৰ্তন কৰি আন কোনো মন্ত্ৰীক নতুন মন্ত্ৰীক হয়তো তেনেধৰণে দিব পাৰে সাল সলনি তেনেধৰণে ঘটাব পাৰে মন্ত্ৰী অতুল বৰাৰ হাততো যদি আমি বিভাগসমূহ চাওঁ তেনেহ'লে পাৰ্থ অতুল বৰাৰ হাততো বহুকেইটা বিভাগ আছে তাৰ ভিতৰত অতুল বৰাৰ হাতত কৃষি বিভাগটো আছে পশুপালন বিভাগটো কৃষি আৰু পশুপালন বিভাগটো আছে ঠিক একেদৰে বৰ্ডাৰ এৰিয়া প্ৰটেকশ্যন যিটো বিভাগ আছে সেই সীমান্ত উন্নয়ন বিভাগ সেই সীমান্ত উন্নয়ন বিভাগটো আছে আৰু অসম চুক্তি ৰূপায়ণ বিভাগটো আছে হয়তো অতুল বৰাৰ হাতত যিকেইটা বিভাগ আছে সেই বিভাগকেইটা অতুল বৰাৰ পৰা তেনেধৰণে লোৱা নহ'বও পাৰে কাৰণ অতুল বৰাৰ হাতত যিকেইটা বিভাগ আছে সেই বিভাগকেইটা গুৰুত্বপূৰ্ণ বিভাগ আৰু হয়তো তেওঁকেই সেই বিভাগকেইটা তেওঁই চম্ভালিব লাগিব অসম চুক্তি বিভাগটো যদি চাই তেনেহ'লে যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ কথা আছে বা তেওঁ অসম গণ পৰিষদৰ এগৰাকী নেতা গতিকে স্বাভাৱিকতে অতুল বৰাৰ হাতত থকা বিভাগৰ ওপৰত হয়তো কোনো ধৰণৰ ৰদ বদল তেওঁৰ বিভাগৰ নহয় কেশৱ মহন্তৰ হাতত থকা বিভাগ যিকেইটা পৰিমল শুক্লবৈদ্যৰ হাতত পূৰ্বতে থকা বিভাগ আছিলে আপুনি পৰিবহণ বিভাগটো হওক বা মীন বিভাগটো আবকাৰী বিভাগ ছায়েন্স এণ্ড টেকনলজি এই বিভাগকেইটাৰ ভিতৰত যদি তাৰ লগতে IT ডিপাৰ্টমেণ্ট যিটো আছে সেই IT ডিপাৰ্টমেণ্টটো কেশৱ মহন্তৰ হাতত আছে কিন্তু কেশৱ মহন্তৰ হাতত থকা বিভাগক লৈ অৱশ্যে চৰ্চা বহু চলিছে যে তেওঁৰ হাতত থকা পৰিবহণ বিভাগটো আন কাৰোবাক দিব নেকি বা ইয়াতে থকা যি মীন বিভাগ আছে বা আবকাৰী বিভাগৰ ক্ষেত্ৰত তেনেধৰণৰ কথা চলি আছে যে আবকাৰী বিভাগটো সাধাৰণতে পৰিমল শুক্লবৈদ্যৰ হাতত আছিল বা তাৰ পূৰ্বেও যদি চাই বৰাকৰ বহু সময়তে বৰাকৰ মন্ত্ৰীৰ হাততে কিন্তু এই এক্সাইজ ডিপাৰ্টমেণ্টটো আগতেও আছিল গতিকে এতিয়া বহুতোকে ক'ব বিচাৰে যে হয়তো আবকাৰী বিভাগটো বৰাকৰ দুগৰাকী মন্ত্ৰী আছে কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায় তেওঁলোকৰ হাতলৈ এই আবকাৰী বিভাগটো যাব পাৰে বুলি তেনেধৰণৰ কিছু চৰ্চা আছে
ইউজি ব্ৰহ্মৰ হাতত যিকেইটা বিভাগ আছে হয়তো তেওঁৰ হাতত থকা বিভাগকেইটা হাত দিবলগীয়া তেনেকুৱা বিভাগ তেওঁৰ হাতত নাই গতিকে তেওঁৰ বিভাগ যিকেইটা তেওঁ চম্ভালি আছে সেই বিভাগকেইটা ইউজি ব্ৰহ্মৰ হাততে পুনৰবাৰ থাকিব চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত যিকেইটা বিভাগ আছে সেইকেইটা যদি আমি চাওঁ তেনেহ'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত আপোনাৰ যিহেতু বন বিভাগটো পাটোৱাৰীৰ হাতত আছে এক্টিভ পলিচি এফেয়াৰ্ছ যিটো বিভাগ আছে সেই বিভাগটো আছে আৰু লগতে মাইনৰিটি ৱেলফেয়াৰ বিভাগটো চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত আছে হয়তো চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত থকা এই যি তিনিটা বিভাগ আছে এই তিনিটা বিভাগৰ যদি কোনোবাটো বিশেষকৈ বন বিভাগটো যদি তেওঁৰ পৰা কেনেবাকৈ কৰ্তন কৰে তেনেহ'লে তেওঁৰ হাতত কিন্তু খুব গুৰুত্বপূৰ্ণ বিভাগ তেওঁৰ হাতত ৰৈ নাযাব হয়তো তেনেকুৱা কৰে নে নকৰে বা ৰদ বদলত এই গোটেই কামখিনি হয় নহয় সেই কথা নাই কিন্তু চৰ্চা কিন্তু চলিছে পাৰ্থ তেওঁৰ পৰিমল চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগৰ ওপৰতো কেচি চলিব বুলি চৰ্চা কিন্তু চলি আছে এয়া অৱশ্যে চৰ্চাৰ কথা কিন্তু আমি পৰৱৰ্তী সময়তো এই কথাখিনি পাতিমেই ৰণোজ পেগুৰৰ হাতত থকা বিভাগ যদি আমি চাওঁ তেনেহ'লে তেওঁ শিক্ষা বিভাগ চম্ভালি আছে কিন্তু এই শিক্ষা বিভাগটোৰ ওপৰত হাত নিদিয়ে বুলি এতিয়ালৈকে তেনেধৰণে চৰ্চাই চলিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগটো ৰণোজ পেগুৰ হাততে ৰাখিব কাৰণ এই সময়ছোৱালৈকে বহুখিনি শিক্ষা বিভাগক লৈ বহুখিনি কাম আগবাঢ়ি গৈ আছে তাৰপিছত তেওঁৰ হাততে জনজাতি কল্যাণ বিভাগটো আছে আৰু এই জনজাতি কল্যাণ বিভাগক লৈ পেলাই কাৰণ তেওঁক নিদিয়ে আৰু তেনেকুৱাকৈ দিবলগীয়া মানুহ কম আছে গতিকে এই বিভাগটোৰ ওপৰতো তেনেধৰণে হাত নিদিয়ে কিন্তু তেওঁৰ হাতত থকা যদি চোৱা যায় তেনেহ'লে চব জনজাতিক লৈ পেলাই যিকেইটা বিভাগ আছে সেই বিভাগকেইটা তেওঁৰ হাতত আছে শিক্ষা বিভাগক বাদ দি অশোক সিংঘালৰ হাতত থকা বিভাগ যদি আমি চাওঁ তেনেহ'লে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছটো মন্ত্ৰী অশোক সিংঘালৰ হাতত আছে ইৰিগেশ্যনটো অশোক সিংঘালৰ হাতত আছে আৰু তাৰ লগতে গুৱাহাটী উন্নয়ন দপ্তৰটো অশোক সিংঘালৰ হাতত আছে এই বিভাগকেইটাৰ ভিতৰত ইৰিগেশ্যন বিভাগটো লৈ জলসিঞ্চন বিভাগটোক লৈ কিন্তু ব্যাপক চৰ্চা চলিছে যে জলসিঞ্চন বিভাগ অশোক সিংঘালৰ পৰা কৰ্তন কৰা হ'ব আৰু অশোক সিংঘালৰ পৰা কৰ্তন কৰি বিশেষকৈ প্ৰশান্ত ফুকনক এই বিভাগটো দিব বুলি খুব বেছিকৈ চৰ্চা অব্যাহত আছে এই চৰ্চাৰ কথাবোৰো আমি পাতিম পাৰ্থ যোগেন মোহনৰ হাততো বহুকেইটা বিভাগ আছে ইয়াৰ ভিতৰত যদি আমি চাওঁ ৰাজহ বিভাগটো তেওঁৰ হাতত আছে তাৰ লগতে হিলছ এৰিয়া ডেভেলপমেণ্ট আৰু মাইনছ এণ্ড মিনাৰেলছ ইয়াত মন কৰিব আপুনি মাইনছ এণ্ড মিনাৰেলছ যিটো বিভাগ আছে এই বিভাগটোৰ সৈতে কয়লাৰ যিবোৰ ব্যৱসায়কে ধৰি বিভিন্ন কথা জড়িত হৈ আছে গতিকে এই বিভাগটোৰ ক্ষেত্ৰত যি এখন কয়লাক লৈ কমিটিও গঠন কৰা হৈছে অসম চৰকাৰৰ এখন কমিটি আছে সেই কমিটিখনৰ যিকেইগৰাকী বিধায়ক আছে তাৰ ভিতৰত বা এই বিভাগটোক লৈ কিছু চৰ্চা বৰ্তমান চলি আছে আৰু এই ক্ষেত্ৰত বৰাকৰ দুগৰাকী বিধায়কৰ ভিতৰত কোনোবা এগৰাকী বিধায়কক এই বিভাগটো মাইনছ এণ্ড মিনাৰেলছ বিভাগটো দিব বুলি খুব বেছি চৰ্চা চলি আছে সেয়ে কৃষ্ণেন্দু পালৰ ক্ষেত্ৰতে হওক বা কৌশিক ৰায়ৰ ক্ষেত্ৰতে হওক আৰু এটা কথা এইখিনিতে আমি উল্লেখ কৰোঁ যে যিহেতু এটা বৰাক উন্নয়ন বিভাগ বুলি এটা নতুনকৈ বিভাগ খোলা হৈছে গতিকে সেই বিভাগটো স্বাভাৱিকতে কৌশিক ৰায় বা কৃষ্ণেন্দু পালকে দিব তাত কোনো ধৰণৰ তাত সন্দেহ নাই এতিয়া কথা হ'ল সঞ্জয় কিষাণৰ হাতত যিকেইটা বিভাগ আছিল ৱেলফেয়াৰ অফ টি ট্ৰাইবছ লেবাৰ ৱেলফেয়াৰ এই দুইটা বিভাগে স্বাভাৱিকতে পোনে ৰূপেশ গোৱালাৰ হাতলৈ যাব তাত আৰু সন্দেহৰ অৱকাশ থাকিব নোৱাৰে গতিকে তাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰাজু এটা কথা আপুনি যিখিনি তথ্য দিছে সেই কথাৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ এতিয়া যিকেইগৰাকী মন্ত্ৰীৰ হাতত দুটা বা ততোধিক বিভাগ আছে তাৰে হয়তো কোনোবা এটা বিভাগত তেওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰি যাব নোৱাৰিবও পাৰে বা পৰা নাই সেই বিভাগবোৰ কৰ্তন কৰি আনি এই চাৰিগৰাকীৰ মাজত হয়তো বিতৰণ কৰিব পাৰে বা হাল সলনি কৰি দিব পাৰে তেনেধৰণৰ কথা আহিছে হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাততো বহুকেইটা বিভাগ যিহেতু নিজেও মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েও নিজেও বিচাৰিব যে তেওঁৰ হাতত থকা বিভাগকেইটাৰ দুই এটা বিভাগ তেওঁ কাৰোবাক গতাব বিচাৰিব এই ক্ষেত্ৰত আপুনি ল এণ্ড জাষ্টিচ বিভাগটোক লৈ পেলাই যদি আমি কিছু কথা পাতোঁ যে এই বিভাগটো ৰঞ্জিত দাসৰ হাতত আছে সেই বিভাগটো যদি এতিয়া এই মুহূৰ্তত কৌশিক ৰায়ক দিব বুলি তেনেধৰণৰ এক চৰ্চাও আছে কাৰণ কৌশিক ৰায় LLB তেওঁ কৰা আছে গতিকে কৌশিক ৰায়ক এই বিভাগটো দিব পাৰে বুলি
তেনেধৰণৰ কিছু চৰ্চা বৰ্তমান চলি আছে আৰু তাৰ লগতে আপুনি কোৱাৰ ধৰণে যিকেইগৰাকী মন্ত্ৰীৰ হাতত দুই তিনিটা চাৰিটা বিভাগ আছে তেনেকুৱা তেওঁলোকৰ পৰা কিছু বিভাগ কৰ্তন কৰি কাৰণ তেওঁ মনোনিৱেশ কৰিব পৰাকৈ প্ৰত্যেকটো বিভাগতে মনোনিৱেশ কৰিব নোৱাৰে কোনোবা এটা বিশেষ বিভাগক তেওঁ বেছি অধিক গুৰুত্ব দি পেলাই তেওঁলোকে কাম কৰে মন্ত্ৰীসকলে বাকী বিভাগকেইটাই কেতিয়াবা লৈ যায় তেওঁলোকৰ বাবে গতিকে সেই যিকেইটা বিভাগ তেওঁলোকে খুব মনোনিৱেশ কৰিব নোৱাৰা যিখিনি বিভাগ আছে সেইখিনি আনক দি এই সময়ছোৱাত 1.5 বছৰ যিহেতু আছে অধিক গতিশীলতা আনিব বিচাৰিছে ৰাজু ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই মুহূৰ্তত আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু হয়তো বেছি সময় নাই 12 বজাৰ ভিতৰতে মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কেনেধৰণে দায়িত্ব অৰ্পণ কৰা হৈছে আমি পৰৱৰ্তী সময়ত পোনপটীয়া সম্প্ৰচাৰ মাজলৈ আপোনালোকক লৈ যাম আৰু সবিশেষ তথ্যখিনি প্ৰত্যেকটো মুহূৰ্তত জনাই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ